আপুনি যদি ফেচবুকত AI ফটো ভিডিঅ' আপলোড কৰে, AIৰ পৰা জেনেৰেট কৰি যদি আপুনি ভিডিঅ' আপলোড কৰিছে বা ফটো যদি আপুনি AIৰ পৰা বনাই আপুনি আপলোড কৰিছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। চাওক, AI ফটো ভিডিঅ' দিয়াটো ফেচবুকত মানা নহয় বা ফেচবুকত নালাগে বুলি কোৱা নাই, ফেচবুকে দিবলৈ কৈছে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, AI ফটো যিমানেই দিব সিমান কিন্তু প্ৰথম অৱস্থাতে হয়তো আপোনাৰ ভাইৰেল হ'ব পাৰে। প্ৰথম অৱস্থাতে AI আপোনাৰ ফটোখন বা ভিডিঅ'টো আপোনাৰ অকণমান মানুহে চাব পাৰে, ভাইৰেল হ'ব পাৰে। কিন্তু লাহে লাহে আপুনি লক্ষ্য কৰিব, মই বহুতখিনি পেজ দেখা পাইছোঁ, বহুতখিনি পেজ চাইছোঁ, মই প্ৰফাইল চাইছোঁ, তেওঁলোকৰ কি হৈছে লাহে লাহে যিখিনি লাইক কমেণ্ট প্ৰথম অৱস্থাত আছিলে বা যিখিনি ভিউজ আছিলে সেইখিনি কিন্তু তেওঁলোকৰ কমি গৈছে, এংগেজমেণ্ট কমি গৈছে। অৰ্থাৎ যদি আমি ডাইৰেক্ট ক'বলৈ যাওঁ, ফটোখন বৰ্তমান সময়ত যিমান লাইক কমেণ্ট আহিছে, কিন্তু যদি আজিৰ পৰা যদি আপুনি AI ফটো ভিডিঅ' সদায় দি যায়, কিন্তু এটা সময়ত অৰ্থাৎ অনাগত সময়ত আহিবলগীয়া দিনবিলাকত আপোনালোকৰ পেজ প্ৰফাইলত কিন্তু আপোনালোকৰ ফটো ভিডিঅ'ত লাইক কমেণ্ট একেবাৰে কমকৈ আহিব। লেখি ৰাখক, মই কৈছোঁ আপোনালোকক। চাওক, মই বহুতৰ পেজবোৰ দেখিছোঁ, যিসকলে অৰিজিনেল কণ্টেণ্ট দি আহিছে, যিসকলে অৰিজিনেল ফটো ভিডিঅ' দি আহিছে, তেওঁলোকৰ আজি লাইক কমেণ্ট নাহিব পাৰে, কিন্তু পেজখন প্ৰফাইলটো সুৰক্ষিত হৈ থাকে আৰু ভালকৈ এদিনৰ বাবে মজবুত হৈ যায়। অৰ্থাৎ আপুনি যদি ফেচবুকত ভালকৈ কাম কৰি আগবাঢ়িব বিচাৰে, আহিবলগীয়া দিনকেইটাত যদি আপুনি ছাকচেছ বিচাৰিছে, সফলতা বিচাৰিছে, তেনেহ'লে এতিয়াৰ পৰাই অৰিজিনেল কণ্টেণ্ট দিয়ক। আপুনি AIত বনোৱা ফটোখন বেছিকৈ নিদিব। মোৰ ফালৰ পৰা ডাইৰেক্ট ক'ব গ'লে, মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, মই বেছি AI ফটো নিদিওঁ। কেতিয়াবা কোনোবা এটা কাৰণতহে মই দিওঁ, কিন্তু AI ফটো মই প্ৰায় ভিডিঅ'টো এটাও নিদিওঁ, কিন্তু AI ফটো মই কেতিয়াও নিদিওঁ। গতিকে আপোনালোকে সেইটো কাম কৰিব। যদি আপুনি AI সঁচাকৈ দিব বিচাৰিছে, তেনেহ'লে সাৱধান হওক। আৰু AIৰ পৰা বৰ্তমান সময়ত ইছ্যু আহিবলৈ আৰম্ভ হৈছে। ইছ্যুটো দূৰৰ কথা মই আপোনালোকক কৈছোঁ, আপোনালোকৰ ফটো ভিডিঅ' লাইক কমেণ্ট দিনক দিনে কমি আহিব আৰু এটা সময়ত আপোনালোকৰ লাইক কমেণ্ট নোহোৱা হৈ যাব। বহুতে AI ফটো আপলোড কৰে, বহুতে দিনটোৰ ভিতৰত বহুতে AI ফটো দিয়ে, কিন্তু সেই ফটোবোৰ তেওঁলোকৰ লাইক কমেণ্ট বেছিকৈ নাহে। সঁচা কথা। যদি আপোনাৰ অৰিজিনেল ফটোখন দিছে, আজি আপোনাৰ লাইক কমেণ্ট নাহিব পাৰে, কিন্তু কালিৰে পৰা বা আহিবলগীয়া দিনবিলাকত আপোনালোকৰ পেজখন ভালকৈ গ্ৰ'থ কৰিব পাৰিব। মই কথা দিছোঁ, ভিডিঅ'টো আপোনালোকে ছেভ কৰি ৰাখক লাগিলে, চাব এদিন এই কথাই বাস্তৱ হ'ব। গতিকে AI ফটো ভিডিঅ' বেছি নিদিব, অৰিজিনেল নিজৰ ফটো ভিডিঅ' দিয়ক।